নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ আন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি বিএড সেকেন্ড ইয়াৰৰ মেজাৰমেন্ট এণ্ড ইভালুৱেচন সাবজেক্টৰ মেজৰ অফ সেন্ট্ৰেল টেন্ডেন্সিৰ ওপৰত আলোচনা কৰিম। আশা কৰো এই ভিডিঅটো আপোনালোকৰ ভাল লাগিব আৰু যদি ভিডিঅটো ভাল লাগে ভিডিঅটো লাইক কৰিব, শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। সো মেজাৰ মিন্স মানে টেকনিক্স that are used to find out the central value. So পোনপ্ৰথমতে আমি সেন্ট্রাল টেন্ডেন্সিৰ অৰ্থটো জানিব লাগিব। What do you mean by the central tendency? Central tendency অৰ্থটো হৈছে যে কোনো এটা সিৰিজৰ কোনো এটা সেট অফ ডাটাৰ সেন্টাৰ ভ্যালুটোৱে সেন্ট্রাল টেন্ডেন্সি বুলি কোৱা হয়। তো আমি কোনো এটা সিৰিজৰ সেন্ট্রাল ভ্যালুটো কেনেকৈ পাও আৰু কি কোনবিলাক মেথডৰ জৰিয়তে আমি সেন্ট্রাল ভ্যালুটো পাও তাক কোৱা হৈছে মেজাৰ। So measure of central tendency means the techniques that are used to find out the center value or mid value of a particular series. So measure যেতিয়া measureৰ কথা আহে measure of central tendency আমি তিনিটা ভাগত ভাগ কৰিব পাৰো। প্ৰথমটো হৈছে mean, দ্বিতীয়টো হৈছে median আৰু শেষৰটো হৈছে mode। ঠিক আছে, তো বিএডৰ কাৰণে অকল মিন মিডিয়ান আৰু মোডে লাগে আৰু যদি ফাৰ্দাৰ আপোনালোকে আৰু জানিবলৈ খোজে মিনৰ এৰিথমেটিক মিন, জিঅমেট্ৰিক মিন আৰু হাৰমনিক মিনো আছে, এইবোৰ পৰীক্ষাত বেসিক্যালি নাহে। তো আমি অকল মিনটো জানিম। তো মিনটো আমাৰ এক্স বার দি ডিনোট কৰা হয়, মিডিয়ান আমি মিডিয়ান এম ই দি ডিনোট কৰিম আৰু মোড এম ও দি ডিনোট কৰিম। ঠিক আছে, তো আজিৰ এই ভিডিঅত আমি কিহৰ ওপৰত আলোচনা কৰিম? আমি টোটালি মিনৰ ওপৰত আলোচনা কৰিম। সো যেতিয়া মিনৰ প্ৰশ্ন আহিব, যেতিয়া কথাটো মিনৰ আহে তেতিয়া আমাৰ কিছুমান কথা জানা দৰকাৰ। তো আমি প্ৰথমতে আজি আলোচনা কৰিব লাইছো মিন which is denoted by x bar। সো মিন যেতিয়া আলোচনা কৰিম মিনৰ কিছুমান ফৰ্মুলাৰ জৰিয়তে আমি ভ্যালুটো উলাব পাৰো। এতিয়া ফৰ্মুলা কি হ'ব? যেতিয়া সিঙ্গেল সিরিজ হ'ব, সিঙ্গেল সিরিজ, তেতিয়া আমাৰ ফৰ্মুলাটো কি হ'ব? সিঙ্গেল সিরিজ। Single series, that means it is not related to any frequency. তো single series হলে আমার ফর্মুলা হয় x bar, তার মানে মিন ফর্মুলা হবো summation x divided by n। ঠিক আছে, আৰু যেতিয়া আমাৰ ফ্রিকোয়েন্সি থাকিব, যেতিয়া আমাৰ ফ্রিকোয়েন্সি ডিস্ট্রিবিউশন থাকিব, ফ্রিকোয়েন্সি ডিস্ট্রিবিউশন, ঠিক আছে, ফ্রিকোয়েন্সি ডিস্ট্রিবিউশন, যেতিয়া ফ্রিকোয়েন্সি ডিস্ট্রিবিউশন থাকিব তেতিয়া এই ফৰ্মুলাটোক আমি দুটা ভাগত ভাগ কৰিব পাৰো। এটা হৈছে আপোনাৰ শৰ্টকাট মেথড, আন এটা হৈছে আপোনাৰ লং মেথড। তো প্ৰথমতে শর্টকাট মেথডত আমি মিন কেনেকৈ পাম? মিন x bar আমার ফর্মুলা হয় a প্লাস সামেশন f ড্যাশ ডিভাইডেড বাই n ইনটু h বা কেতিয়াবা i বলিও লিখে। আৰু যেতিয়া লং মেথডৰ কথা আহে, লং মেথডৰ কথা আহিব তেতিয়া ফৰ্মুলাটো অকমান চেঞ্জ হৈ যায়। তেনেহলে মিন x bar ফর্মুলা হয় সামেশন f x divided by n, আমার এই ফর্মুলাটো ইউজ কৰা হয়। এতিয়া বেসিক্যালি কোশ্চেনবোৰ আপোনাৰ শর্টকাট মেথডে বেছি হুদে আৰু আপোনালোকে যদি শর্টকাট মেথডটো জানে তেনেহলে আপোনাৰ স্ট্যান্ডার্ড ডেভিয়েশনটো উলোৱাৰ কাৰণে ইজি হয়। তো আমি প্ৰতিটো মেথডৰে এটা এটাকে এক্সাম্পল আপোনালোকৰ ওচৰত লৈ আহিছো। আপোনালোকে কোশ্চেনটো চাব ভালদৰে আৰু যদি পাৰে আপোনালোকে কপিত নোট কৰিও ৰাখিব পাৰে। সো পোনপ্ৰথমতে ইয়াতে দিছে হোৱাট ইজ দ্য মিন অফ দ্য ফলোইং নাম্বাৰ। তো ইয়াতে চাওক, ইয়াতে অকল নাম্বাৰ দি আছে বাট ইয়াতে কোনো ধৰণৰ ফ্রিকোয়েন্সি দিয়া নাই। সো ইয়াতে নাম্বাৰ আছে 10, 39, 71, 39, 76, 38 আৰু 24। ইয়াৰ মিন ওলাবলৈ দিছে। তো আমি মিন কেনেকৈ ওলাম? যেহেতু এটো সিঙ্গেল সিরিজৰ সাম, তো আমি x বার আমি কি লিখিম? সামেশন x ডিভাইডেড বাই n। তো সামেশন অৰ্থ হৈছে এটো সাইন কি বুলি কয়? সামেশন means sum of all the number, sum of all the numbers। ঠিক আছে, গোটেইবোৰ নাম্বাৰৰ টোটালক সামেশন বুলি কয়। তো আমি ইয়াতে টোটাল কৰিম 10 প্লাস 39 প্লাস 71 প্লাস 39 প্লাস 76 প্লাস 38 প্লাস 25। ঠিক আছে, ডিভাইডেড বাই কিমান? 1 2 3 4 5 6 7। ঠিক আছে, ডিভাইডেড বাই 7। তো কেনেকৈ আছে? 1 2 3 4 5 6 7, তো ডিভাইডেড বাই 7। এতিয়া আমি এইকেইটা টোটাল কৰি চাম কিমান হয়। সো টোটাল কৰি আমি চালো, ইয়াতে টোটাল হৈছে 298। ঠিক আছে, ডিভাইডেড বাই 7 কৰিলে আমাৰ কিমান হ'ব? ডিভাইডেড বাই 7 কৰিলে 42.57 এপ্ৰক্স আমাৰ এটো মিন ওলাইছে। তো গম পালে নহয় যে সিঙ্গেল সিরিজত আমি কি কৰিছো? আমি একেটা নাম্বাৰৰ টোটাল কৰিছো আৰু ডিভাইডেড বাই নাম্বাৰ। ঠিক আছে, নাম্বাৰ অফ দ্য টার্ম কেইটা নাম্বাৰ আছে ইয়াতে ডিভাইডেড বাই n মানে নাম্বাৰ, কিমান কেইটা নাম্বাৰ ইয়াতে আছে 7টা, আমি হাতেদি ইয়াতে ডিভাইড কৰি পেলাই মিনটো উলাই লৈছো। নেক্সট কোশ্চেনত আমাৰ আছে
ইয়াতে চাওক আমাৰ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন আছে ঠিক আছে ফ্ৰিকুৱেন্সি দিয়া আছে লগতে সিৰিজৰ লগত কি আছে ফ্ৰিকুৱেন্সি আছে আমাৰ ইয়াতে গ্ৰুপ ফ্ৰিকুৱেন্সি নাই গ্ৰুপ ডিস্ট্ৰিবিউশন নহয় কিন্তু এটো সিঙ্গেল ডিস্ট্ৰিবিউশন উইথ ফ্ৰিকুৱেন্সি তো এইবোৰ ক্ষেত্ৰত আমি কেনেকৈ কৰিম তো ইয়াৰ মিনটো আমি কেনেকৈ ওলাম আমাৰ ইয়াৰ মিনটো লোৱাৰ কাৰণে তো আমি সবতকে যোনটো ইজি হয় সেই মেথডটো আমি চাম তো প্ৰথমতে ইয়াতে কি লিখা আছে আমাৰ x আছে তাৰ পিছত f আছে তাৰ পিছত আমাৰ fx তো আমাৰ x ত দিয়া আছে 4 6 15 তাৰ পিছত আছে 10 আৰু কিমান আছে 9 আৰু f ত দিয়া আছে 5 তাৰ পিছত আছে 10 তাৰ পিছত আছে 8 তাৰ পিছত আছে 7 তাৰ পিছত আছে আমাৰ 10 তো আমি এতিয়া কি কৰিম এই দুটা মাল্টিপ্লাই কৰি যাম তো 5 into 4 into 5 it will be 20 then 60 then 120 then 70 then 90 আমি একেটা কি কৰিব লাগিব একেটা টোটাল কৰিব লাগিব তো ফ্ৰিকুৱেন্সি টোটালক n দি ডিনোট কৰা হয় আৰু এটো আমি লিখিম সামেশন fx n ৰ টোটাল হ'ব 40 আৰু সামেশন fx হৈছে 360 তো আমি ইয়াৰ পৰা মিন কেনে কলাম মিন x bar ইকুৱেল ফৰ্মুলা কি আছিল সামেশন fx divided by n এতিয়া যদি ইয়াতে f না থাকিলা হয় যদি ইয়াতে সাপোজ f2 নাই এজিউম কৰক ইয়াতে যদি f2 না থাকে তেনহলে আমি ইয়াৰ পৰা অকল f2 গুছাই দিম ঠিক আছে বাকিখিনি সেম যেহেতু ইয়াতে f আছে তো ইয়াতে আমি কি লিখি দিছো fx লিখিছো ইয়াতে কিমান হ'ব 360 divided by 40 তেনহলে divided by 40 কৰিলে কিমান হ'ব 9 টাইমস ঠিক আছে তো ইয়াতে মিন হ'ব 9 বুজি পালে নে তো মিন কিমান হৈ গল ইয়াতে মিন হৈ গৈছে 9 এতিয়া নেক্সট কোৱেশ্চনত চাও লিখা আছে ইয়াতে ফ্ৰিকুৱেন্সি ক্লাস আছে আৰু ফ্ৰিকুৱেন্সি তো এইবিলাকে কি কোৱা হয় গ্ৰুপ 10 ৰ পৰা 20 এটা গ্ৰুপ 20 ৰ পৰা 30 এটা গ্ৰুপ এটো গ্ৰুপ ফ্ৰিকুৱেন্সি বুলি কোৱা হয় তো এইবোৰ আমি কেনেকৈ কৰিম তো প্ৰথমতে আমি লং মেথডত কৰিম তাৰ পিছত শৰ্ট প্ৰথমতে আমি লং মেথডত দেখাই আছো এইটো কোৱেশ্চনে আকৌ আমি শৰ্টকাট মেথডতে শিকিম তো ইয়াতে আমাৰ আছে ক্লাস ইন্টাৰভেল লিখা আছে তাৰ পিছত আমাৰ কি লিখা আছে ফ্ৰিকুৱেন্সি দিয়া আছে হয়নে তাৰ পিছত আমাৰ কি লিখা আছে ফ্ৰিকুৱেন্সি লং মেথডত আমাৰ কি লাগিব সদায় মনত ৰাখিব আমাৰ এটা মিড ভ্যালু লাগিব মিড ভ্যালু মানে আমাৰ x লাগিব আৰু আমাৰ কি লাগিব fx একেটা লাগিব আগৰ কোৱেশ্চনটো কিন্তু আমাৰ এটো দিয়া নাছিল ডাইৰেক্টলি x ত দিয়া আছিল সেই কাৰণে আমাৰ কাৰণে ইজি হৈছে হয়নে কিন্তু এই কোৱেশ্চনত আমাৰ ফ্ৰিকুৱেন্সি ডিস্ট্ৰিবিউশন দিয়া আছে গ্ৰুপ ফ্ৰিকুৱেন্সি আছে এখানে 10 ৰ পৰা 20 তাৰ পিছত আছে 20 to 30 নেক্সট আছে 30 to 40 নেক্সট আছে আপোনাৰ 40 to 50 আৰু লাষ্টত আছে 50 ৰ পৰা 60 হয়নে আৰু ইয়াতে ফ্ৰিকুৱেন্সি দিয়া আছে তো ফ্ৰিকুৱেন্সি বোৰ কি আছে ফ্ৰিকুৱেন্সি আছে 5 10 তাৰ পিছত আছে 12 8 and 5 ইখিনি দিয়া আছে আমাৰ কোৱেশ্চনত এতিয়া আমাৰ মিড ভ্যালু লাগে তো মিড ভ্যালুৰ এতিয়া ফৰ্মুলা কি মই ইয়াতে লিখি দিও মিড ভ্যালুৰ ফৰ্মুলা হৈছে লোৱাৰ নাম্বাৰ আৰু L1 plus L2 divided by 2 তাৰ মানে ফার্স্ট নাম্বার আৰু সেকেন্ড নাম্বাৰক টোটাল কৰি আমি 2 দি ডিভাইড কৰি দিম তো ইয়াতে আমি 30 ডিভাইডেড বাই 2 কৰিলে কিমান পাম 15 তাৰ পিছত আমি ইয়াতে চাওক ডিফারেন্স কিমান আছে 10 ৰ 10 ৰ ডিফারেন্স বাঢ়ি আছে হয়নে তো আমি এটা 10 10 কে প্লাস কৰি দিম তো ইয়াতে হ'ব 25 ইয়াতে হ'ব 35 ইয়াতে হ'ব 45 ইয়াতে হ'ব 55 এতিয়া আমাৰ কি লাগে fx মানে 5 into 15 এবোৰ আমি কি কৰিম মাল্টিপ্লাই কৰি দিম মই বেলেগ কালাৰ দি লিখো তো 5 into 15 যদি আমি কৰো কিমান হ'ব 5 into 15 কৰিলে হ'ব আমাৰ 75 তাৰ পিছত 10 into 25 কৰিলে আমাৰ হ'ব 250 then 12 into 35 কৰিলে আমাৰ কিমান হ'ব 420 তাৰ পিছত তো 8 into 45 360 আৰু 5 into 55 275 এতিয়া আমি টোটাল কৰি দিম কি টোটাল কৰিম আমাৰ f ৰ টোটাল লাগিব তাৰ মানে n লাগিব আৰু আমাৰ কি লাগিব সামেশন fx সামেশন মানে টোটাল ঠিক আছে অল টোটাল আমাক কি বুলি কোৱা হয় সামেশন বুলি কোৱা হয় তো আমি f এর টোটাল কৰো 5 plus 10 15 plus এই দুটা প্লাস কৰিলে কিমান হ'ব 20 তো 15 আৰু 20 কৰিলে কিমান হয় 15 আৰু 20 কৰিলে 35 আৰু প্লাস কৰিলে 40 আৰু ইয়াতে কিমান আহি আছে তো এটো টোটাল কৰিলে আমি পাম 1380 ঠিক আছে 1380 এতিয়া আমি ইয়াৰ পৰা মিন উলাব পাৰিম তো আমি এনেকৈ লিখিম মিন summation fx তো আমি কি লিখিম summation fx divided by n তো ইয়াতে আছে 1380 divided by 40 তো আমি 1380 ক 40 দি ডিভাইড কৰি দিম তো আমাৰ মিন উলাই গৈছে 34.5 approximately ঠিক আছে
এপ্ৰক্স শব্দটো আপোনালোকে লিখি দিব কাৰণ কেতিয়াবা পইণ্টৰ পিছত ভেৰি কৰি থাকে পইণ্টটো বেলেগ বেলেগ হয় পইণ্টেজ 5.267 এনেকুৱা আহি থাকে এখানে সিঙ্গেল ডিজিট বা দুটা ডিজিট লৈকে লিখিব আপোনালোকে তো ইয়াতে এপ্ৰক্সিমেটলি তো এটো আমি কি মেথডত কৰিলো লং মেথডত কৰিলো এতিয়া আমি যদি শৰ্টকাট মেথডত যাও আমি এই কোশ্চেনটো আকৌ শৰ্টকাট মেথডত কৰি আছো শৰ্টকাট মেথড এতিয়া চাওক শৰ্টকাট মেথডত আমি আকৌ এইবোৰ লিখিব লাগিব আমি প্ৰথমতে CI লিখি লম তাৰ পিছত আমি ফ্ৰিকুৱেন্সি লিখিম তাৰ পিছত আমি মিড ভ্যালু লিখিম মিড ভ্যালু আৰু মিড ভ্যালু কি দি ডিনোট কৰা হয় x দি তাৰ পিছত এটো আমি ক্যাপিটাল x দি দিম মিড ভ্যালু ডিনোট কৰিম ইয়াতে শৰ্টকাট মেথডত এটা কি লাগিব আপোনাৰ d ড্যাশ বুলি লাগে কিতাবত বেলেগ থাকিব পাৰে কিন্তু সব কিতাবত ফৰ্মুলাটো বেলেগ বেলেগ হয় তাৰ পিছত ইয়াতে d ড্যাশটোত আমি x - a ডিভাইডেড বাই h কৰিম আৰু লাষ্টত লিখিম f ড্যাশ ঠিক আছে তো আমি প্ৰথমতে কি পাইছো 10 পৰা কিমান পাইছো 10 ৰ পৰা 20 ওকে আমি হেবোৰ আকৌ লিখিম তো ইয়াতে আমি পাইছো 10 ৰ পৰা 20 20 ৰ পৰা 30 30 ৰ পৰা 40 40 ৰ পৰা 50 আৰু 50 ৰ পৰা 60 কেটা আমি পাইছো f কি আছিল আমাৰ f আছিল 5 10 12 আছিল আমাৰ 5 10 12 8 আৰু 5 একেটা দিয়া আছিল হয়নে তো আমি n ৰ টোটাল পাইছিলো f ৰ টোটাল কিমান পাইছিলো আমি f = 40 আমি পাই গৈছিলো ঠিক আছে আমি f ৰ টোটাল কিমান পাইছো f ৰ টোটাল এটো 15 হল 15 আৰু 20 35 35 আৰু 5 ত 40 এতিয়া আমাৰ মিড ভ্যালু লাগে তো মিড ভ্যালু আগৰ দৰে আমি সেম পাম এই দুটা প্লাস কৰি 2 দি ডিভাইড কৰিলে প্ৰথমে 15 তাৰ পিছত পাম 25 তাৰ পিছত 35 তাৰ পিছত 45 আৰু তাৰ পিছত আমি পাম 55 ঠিক আছে ইয়াতে 55 হ'ব এটো ভুল হৈ গল ইয়াতে কিমান হ'ব 55 তাৰ পিছত আমি পাম 55 ঠিক আছে এতিয়া চাওক ইয়াতে আমাৰ কি লাগে f ড্যাশ লাগে f ড্যাশ মানে x x তো আমি জানোৱে একেটা আমাৰ x আছে আৰু ইয়াতে h h মানে হাইট বা i বুলিও লিখিব পাৰে ডিফাৰেন্স কিমান আছে 10 ৰ ডিফাৰেন্স আছে হয়নে 10 ৰ ডিফাৰেন্স আছে a লাগে a ভ্যালুটো কেনেকৈ পাম 1 2 3 ইয়াতে মই a লিখিছো 1 2 3 1 2 3 মিডল অফ দা মিড ভ্যালু ঠিক আছে মিডল অফ দা মিড ভ্যালু 1 2 3 ইয়াতে আহে তলৰ পৰা কাউন্ট কৰিলে 1 2 3 ইয়াতে আহে সেইকাৰণে এটুক আমি a বুলি ধৰিছো এতিয়া চাওক কেতিয়াবা কোশ্চেন সাপোজ এজিউম কৰক ইয়াতে যদি 65 থাকলা হয় তেনেহলে কি হ'ব 1 2 3 45 ত আহিব ওপৰৰ পৰা 1 2 3 35 ত আহিব তেনেহলে তেনে ক্ষেত্ৰত আপোনালোকৰ ওপৰতে এটো থাকিব যে আপোনালোকে 35 লব না 45 লব এটো আপোনালোকৰ ডিসিশনত থাকিব হয়নে এটো এনেকুৱা নহয় যে দুটাৰে মিডল নালাগে আপোনালোকে যোনটো লৈ কমফৰ্টেবল হয় হেতু লৈ সামটো কৰিব পাৰে কিন্তু এটো ক্ষেত্ৰত আমি দেখাই পাইছো যে 1 2 3 35 ত পৰে 55 45 আৰু 35 তে পৰে তিনি সেইকাৰণে ইয়াতে এটো কিমান হৈ গৈছে মিডল অফ দা মিড ভ্যালুৰ মিডল ভ্যালুটো তো এতিয়া আমি ইয়াৰ পৰা যদি কি কৰো x - a x মানে কিমান 15 15 - a মানে 15 - 35 ডিভাইডেড বাই কিমান হ'ব প্ৰথম ফৰ্মুলাটো মই দেখাই দিছো 15 - 35 ডিভাইডেড বাই 10 তো ইয়াতে আমি যদি 15 ৰ পৰা হেৰি মাইনাস কৰো কিমান হ'ব -20 ডিভাইডেড বাই 10 কৰিলে কিমান হ'ব -2 তো প্ৰথমটো আহিব -2 তাৰ পিছত আহিব -1 ইয়াতে আহিব 0 ইয়াতে আহিব 1 ইয়াতে আহিব 2 হয়নে লাষ্টটো আকৌ দেখাই দিছো x - a x মানে কি 55 55 - a মানে কি 35 তো 55 ৰ পৰা 35 মাইনাস কৰিলে +20 ডিভাইডেড বাই 10 কৰিলে কিমান হ'ব 2 এতিয়া আমাৰ f d ড্যাশ লাগে f d মানে f ইনটু মানে এই f ইনটু আৰু d d মাল্টিপ্লাই কৰিলে তো 5 ইনটু -2 ইয়াতে হ'ব -10 10 ইনটু -1 ইয়াতে হ'ব -10 তাৰ পিছত 12 ইনটু 0 ইয়াতে হ'ব 0 তাৰ পিছত 8 ইনটু 1 ইয়াতে হ'ব 8 5 ইনটু 2 ইয়াতে হ'ব কিমান 10 ঠিক আছে এতিয়া আমি f d ড্যাশ কৰি টোটাল কৰিলো এতিয়া আমি চাও কিমান হৈ আছে ইয়াতে আমাৰ প্লাসত আহি আছে 18 আৰু মাইনাসত আহি আছে 20 হয়নে মাইনাসত কিমান আহিছে 20 -20 তো আমাৰ ভ্যালুটো হ'ব -2 এতিয়া আমি ইয়াৰ পৰা মিনটো যদি উলাবলৈ বিচাৰো তেনেহলে মিন x bar ইকুৱেল ফৰ্মুলা হ'ব শৰ্টকাট মেথড a plus summation f d dash ঠিক আছে এটুক ড্যাশ বুলি কয় ডিভাইডেড বাই h বা i সরি ডিভাইডেড বাই n
into age বা I তো a এর ভ্যালু আমি কিমান লৈছিলো a আমি 35 লৈছিলো হয়নে a আমি 35 এটো দি দিছো মই a কিমান লৈছিলো a ইয়াতে মই 35 লৈছিলো তাৰ পিছত ইয়াতে আমি 35 ললো fd dash আমি কিমান পাইছো fd dash এটো পাইছো -2 আৰু n ৰ ভ্যালু কিমান পাইছো m ৰ ভ্যালু 40 পাইছো কিন্তু হাইট মানে ডিফাৰেন্স কিমান আছে 10 সেইকাৰণে আমি 10 লিখিছো তো 35 ৰ লগত আমি কি কৰি -20 এই দুটা মাল্টিপ্লাই কৰিলে কিমান হ'ব -20 ডিভাইডেড বাই 40 যদি আমি কৰো তেনহলে প্লাসে মাইনাসে কিমান হৈ যাব মাইনাস আৰু এটো যদি আমি ডিভাইড কৰি লও তেনহলে আমি কিমান পাম তেনহলে আমি পাম 0.5 তেনহলে 35 ৰ পৰা 0.5 মাইনাস কৰিলে 34.5 আমাৰ ভ্যালুটো হৈছে এতিয়া চাওক আমি শর্টকাট মেথড উলাই পেলাই ভ্যালু কিমান পাইছো 34.5 পাইছো হয়নে আৰু লং কাট মেথড কৰি পেলাও আমি 34.5 এ পাইছো তো আপুনি যোনটো মেথড ইউজ নকৰক কিয় এনসারটো কিন্তু সদায় সেমে আহিব আমি লং মেথড ইউজ কৰি পেলাই কিমান পাইছো 34.5 at the same time we use the shortcut method and we also got the same value 34.5 so আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব লগতে মেজারমেন্ট এন্ড ইভালুয়েশন চ্যাপ্টাৰৰ সাবজেক্টৰ যিকেইটা জুৱা কেই বছৰ ধৰি মানে প্ৰ্যাকটিক্যাল বোৰ আহিছে মই ইয়াতে গোটেইবোৰ প্ৰ্যাকটিক্যাল সলভ কৰি দিয়াৰ চেষ্টা কৰিম আৰু আমাৰ নেক্সট ভিডিওত আমি মিডিয়ানৰ ওপৰত আলোচনা কৰিম আশা কৰো এই ভিডিওটো আপোনালোকৰ ভাল লাগিছে থ্যাংক ইউ ধন্যবাদ